গতিকে শিক্ষা বিভাগত যথেষ্ট জব অপৰচুনিটিও আছে, এইটো কথা আমিও জানো। কিন্তু তাৰ পাছতো আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে শিক্ষা বিভাগটোত বহু পদ এতিয়াও খালী হৈ আছে। মানুহৰ এইটোক লৈ যথেষ্ট অভিযোগ। যিসকলে শিক্ষকতা পদৰ বাবে সাজু কৰি আছে নিজকে, তেওঁলোকৰো অভিযোগ, আৰু যিসমূহ বিদ্যালয়ত শিক্ষকৰ অভাৱ ঘটিছে তেওঁলোকৰো অভিযোগ। এতিয়া আপুনি কি ভাবে যে এই গোটেই বিলম্ব প্ৰক্ৰিয়াটো কি কাৰণে হৈছে বিভাগটোত? শিক্ষকৰ নিযুক্তি, শিক্ষকৰ বদলীকৰণ, কোনোবা এখন বিদ্যালয়ত শিক্ষক কম হৈ যোৱা, কোনোবাখনত বেছি হৈ যোৱা, এইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া। গতিকে আমি ইয়াত কেতিয়াবা শিক্ষক এজন তেওঁ আমাৰ ৰিক্ৰুটমেণ্টটো চিডিউল হৈ আছে আগষ্টত, শিক্ষকজন ৰিটায়াৰ কৰিলে জানুৱাৰীত। এতিয়া জানুৱাৰীৰ পৰা আগষ্টলৈকে শিক্ষক নিযুক্তি নহয়, মাজৰ সময়খিনি পদ খালী থাকিব। গতিকে ইয়াত নতুন কি কথা চিন্তা কৰিব পাৰি। তাৰ কাৰণে আমি বিবেচনা কৰিছোঁ যে শিক্ষক অৱসৰ গ্ৰহণ কৰা, সেইটো বছৰত দুবাৰে অৱসৰ হ'ব। অৰ্থাৎ এজন শিক্ষক যদি জানুৱাৰীত তেওঁৰ ৰিটায়াৰমেণ্ট আছে, আমাৰ শিক্ষক নিযুক্তি হ'ব আগষ্টত, আমি তেখেতক ৰিটায়াৰমেণ্ট নিদিওঁ, আমি তেখেতক এক্সটেনশ্যন দি আগষ্টলৈকে ৰাখি দিম। তেতিয়া নিযুক্তি আৰু অৱসৰ এই দুইটা বস্তু মেটচিং কৰিব। শিক্ষকসকল বিভিন্ন তাৰিখত জইন কৰিছে, বিভিন্ন তাৰিখত ৰিটায়াৰমেণ্ট হয়। এতিয়া আমি ৰিটায়াৰমেণ্টৰ ডেট এটা ফিক্স কৰিব বিচাৰিছোঁ যে বছৰত দুবাৰেই ৰিটায়াৰমেণ্ট হ'ব। এটা 31 ডিচেম্বৰত হ'ব, এটা 30 জুলাইত হ'ব, গৰম বন্ধৰ আগে আগে। আৰু যাতে নিযুক্তি আমি হেৰি কৰিব পাৰোঁ, যে লগে লগে আমি পদটো পূৰণ কৰিব পাৰোঁ। নাম্বাৰ 2, আগতে আমাৰ এক্সিষ্টিং ভেকেঞ্চিক লৈ পেলাই নিযুক্তি হয়। অৰ্থাৎ আজিৰ তাৰিখত মোৰ কিমান খালী পদ আছে। এতিয়া আমি প্ৰস্পেক্টিভ, অৰ্থাৎ অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষকৰ সংখ্যাটোও আমি নিযুক্তিৰ বাবে লৈছোঁ। সিদিনা কেবিনেটত সিদ্ধান্ত হৈছে যে 31 মাৰ্চলৈকে যিমান শিক্ষক অৱসৰ গ্ৰহণ কৰিবলগীয়া আছে সেই গোটেইখিনিৰ বিপৰীতে আমাৰ বিজ্ঞাপন প্ৰকাশ পাব। গতিকে লাষ্ট ইয়েৰত যিটো চিষ্টেম আছিলে তাতকে এইবাৰ চিষ্টেমটো বহুত ইম্প্ৰুভ কৰিব। প্ৰথমবাৰ হ'ব হয়তো যে আগতীয়াকৈ বিজ্ঞাপন প্ৰকাশ পাব। আৰু যেতিয়া মাৰ্চ মাহত আমাৰ নিযুক্তি হ'ব, বা মাৰ্চ মাহত যেতিয়া আমাৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব, তাৰ পাছত হয়তো আমি 10 মে বৰ্ষপূৰ্তিৰ সময়তে আমি সকলোকে এপইণ্টমেণ্ট লেটাৰ দি দিম। গতিকে এই 31 মাৰ্চলৈকে যিমান খালী পদ ওলাব গোটেইখিনি বিজ্ঞাপন ওলাই যাব। 31 ইয়াৰ পাছত আমি কাউণ্ট কৰিম 31 মাৰ্চ টু আগষ্ট, কিমানে নিযুক্তি মানে অৱসৰ গ্ৰহণ কৰিব। আগতে বছৰত এবাৰ শিক্ষক নিযুক্তি হয়, এতিয়া আমি এটা চিষ্টেম বনাই ল'ব বিচাৰিছোঁ যে প্ৰতিটো বছৰত দুবাৰকে শিক্ষক নিযুক্তি হ'ব। চিটেট বছৰত দুবাৰকে হয়। যিহেতু দুবাৰকে চিটেট হয়, গতিকে প্ৰতি বছৰত দুবাৰকে বিজ্ঞাপন ওলাব। এইখিনিতে আমি এটা বিৰতি লওঁ, বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু